জুৰিয়াত MG এনৰেগাৰ নামত অনিয়ম পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ পথ নিৰ্মাণৰ নামত লাখ লাখ টকা আত্মসাতৰ অভিযোগ জুৰিয়াৰ বগৰীগুৰি গাঁও পঞ্চায়তৰ কাৱেমাৰীত MG এনৰেগা পথৰ নামত লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে কাৱেমাৰী স্থানীয় 2-3জন কংগ্ৰেছীয়ে জুৰিয়া উন্নয়ন খণ্ড বিষয়ৰ লগত হাত মিলাই চৰকাৰী এষ্টিমেট নোহোৱাকৈ 20-30 হেক্টৰ মাটি পেলাই লাখ লাখ টকা বিভিন্ন জব কাৰ্ডৰ যোগেদি হলুকি কৰি উঠোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই সন্দৰ্ভত স্থানীয় ৰাইজে জিলা কাৰ্যবাহী বিষয়াক পূৰ্বতে অভিযোগ দিয়াত মুখ্য কাৰ্যবাহী অভিযন্তাই তদন্ত কৰি চৰকাৰী এষ্টিমেটৰ মতে মাটি পেলাবলৈ নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশ নস্যাৎ কৰি মুখ্য কাৰ্যবাহী অভিযন্তাক বুঢ়া আঙুলি দেখুৱাই এষ্টিমেট মতে কাম নকৰি পুনৰ মাটি পথত নেপেলাই জিঅ' টেগ কৰি উক্ত ৰাস্তাৰ আবণ্টিত ধন আত্মসাত কৰাৰ চেষ্টা চলাই স্থানীয় কংগ্ৰেছীয়ে জুৰিয়াৰ উন্নয়ন খণ্ড বিষয়াৰ নেতৃত্বত 2-3জন কংগ্ৰেছীয়ে সেই ৰাস্তাতে পুনৰ জিঅ' টেগ কৰি আবণ্টিত টকা উঠাব বিচৰাত স্থানীয় সচেতন ৰাইজৰ লগতে ক্ষুব্ধ হৈ পৰে ৰূপহী মণ্ডলৰ বিজেপিৰ কৃষক মৰ্চা এনে দুৰ্নীতিৰ লগত জড়িত বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ নগাঁও জিলাৰ অধিকাৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনায় এই ৰাস্তাটো বিশেষকৈ জুৰিয়া উন্নয়ন খণ্ডৰ অধীনত বগৰীগুৰি জিপিৰ অন্তৰ্গত এইটো ৰাস্তা কাৱেমাৰীৰ এইটো আপোনাৰ ইষ্টিমেট হেৰি আছে স্কিম হৈছে আলী আহমদ হাউচ টু PWD ৰুট কিন্তু 2023 চনত 20-30 গাড়ী মাটি ইয়াত পেলাইছে পেলাই 2023 চনতে 2,68,000 টকা উঠাইছে আমি গম পাই আমি আচৰিত লাগিছে যে 2,68,000 টকা 20-30 গাড়ী মাটিৰ বাবদ উঠাই দিলে গতিকে আমি এইটো কমপ্লেইন কৰিছিলোঁ কিন্তু ভিডিও শুনা নাই পিছত আমি সিওক কমপ্লেইন কৰিছোঁ সিওক কমপ্লেইন কৰাৰ পিছত চিফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আহি কামটো চাই পেলাই সিহঁতে বিসংগতি পাই পেলাই কৈছে যে এইটো কামটো একফালৰ পৰা এষ্টিমেট মতে কৰি আহিব লাগে পুনৰ মাটি পেলাব লাগে পেলাই পিছত পইচা ডিমান্ড দিব লাগে আজি 1-1.5 মাহ কামটো ষ্টপ হৈ থকাত এতিয়া জুৰিয়া উন্নয়ন খণ্ড বিষয়া ভিডিও নিজে আহি পেলাই কেইজনমান কংগ্ৰেছী দালাল লগত লৈ পেলাই এই কামটো কি কৰিছে সেই পুৰণা ৰাস্তাটোতেই নতুনকৈ মাটি পেলাব লাগে যেহেতু মাটি নেপেলাই পুৰণা ৰাস্তাটোতেই কুৰ মাৰি মহিলা লৈ পেলাই জিঅ' টেগ কৰি আছে পুনৰ পইচা উঠাবলৈ মানে অলৰেডি 20-30 গাড়ী মাটিৰ বাবদ 2,68,000 টকা অলৰেডি উঠালেই যদি এইটো আপোনালোকে চাইছে এইমাত্ৰ ৰাস্তাখিনি কিমান গাড়ী মাটি ইয়াত আছে আৰু ইষ্টিমেট মতে 5 মিটাৰ ৰাস্তাও দেখুৱাব নোৱাৰিব 2,68,000 উঠাইছে এতিয়াও 2-3 দিন ধৰি জিঅ' টেগ কৰি আছে এইটো কি ভিডিও প্ৰত্যক্ষদৰ্শী নহয় নেকি ভিডিও কিহৰ ভিত্তিত ইংগিত দিলে যে পুনৰ জিঅ' টেগ কৰিব লাগে আৰু দীপেন যিজন ইঞ্জিনিয়াৰ কনিষ্ঠ অভিযন্তা সিও ইয়াত জড়িত হৈ আছে এতিয়া বৰ্তমান এইজন বিষয়া দুৰ্নীতিকাৰী বিষয়া ভিডিওজনৰ নেতৃত্বত 2-এজন কংগ্ৰেছী দালাল যুৱ কংগ্ৰেছৰ ল'ৰা মিলি এই বগৰীগুৰি জিপিৰ প্ৰায়বোৰ ৰাস্তাতেই এনেকৈ 10% কাম কৰি পেলাই 15% টকা উঠাই লোৱা আমাৰ প্ৰত্যক্ষদৰ্শী আমি চাই আছোঁ ৰাইজে আজি বাৰংবাৰ অভিযোগ দিয়াৰ পিছতো ভিডিওজনে কাণ সাৰ নাই আৰু ভিডিওজনে চাই পেলাইও যে পুনৰ এইখন ৰাস্তাতে মাটি পেলাব লাগে মাটি নেপেলাই ইষ্টিমেট মতে কাম কৰিব লাগে কাম নকৰি টকা উঠোৱাটো অযোগ্য হৈছে এইটো আমি ৰাইজে ধিক্কাৰ জনাইছোঁ ভিডিওজনক আমি হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমি নগাঁও জিলা উপায়ুক্তক আহ্বান জনাওঁ এই ৰাস্তাটো তদন্ত কৰি এই দুহিকাৰী এই বিষয়াক তদন্ত কৰি পেলাই এই দুৰ্নীতিকাৰী বিষয়াক আৰু যিজন অভিযন্তা জড়িত হৈ আছে এইবিলাক দুৰ্নীতিকাৰীক আৰু যিবিলাক জড়িত হৈ আছে মুঠতে এই ৰাস্তাটোত জড়িত এইবিলাকক কঠোৰ শাস্তি বিহিব লাগে আৰু তৎকালে ব্যৱস্থা ল'ব লাগে আৰু যি পইচা আত্মসাত কৰিব চেষ্টা কৰি আছে খালি এইখন ৰাস্তাই নহয় বগৰীগুৰি জিপিত প্ৰায়বোৰ ৰাস্তাই MG এনৰেগাৰ ৰাস্তা আজি পঞ্চায়তৰ হেৰি সময় উকলিল তথাপিও সেইবিলাক মানুহে কংগ্ৰেছী কেইটামান পঞ্চায়তৰ মানুহে আৰু যুৱ কংগ্ৰেছী কেইটামান লৰাই লগত লৈ গোটালা কৰি আছে মই এইটো সিও ছাৰক অভিযোগ কিছুদিন আগত ৰাইজৰ হৈ দিছিলোঁ
আৰু সেই বিষয়ে তদন্ত কৰিছিলে কিন্তু এতিয়া আমাৰ উন্নয়ন বিষয়া ইয়াত নিশ্চয় জড়িত হৈ আছে কাৰণ ইয়াত কোনো কামৰ কথা নাই সি নিজে আকৌ ইংগিত দি দিছে এটো যে পইচা উঠাব লাগে সেই কাৰণে আজি মাটি নেপেলাই 2-3 দিন ধৰি জিউটেক কৰি আছে এটো আমি ধিক্কাৰ জনাইছো আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই দুৰ্নীতিকাৰী বিষয়াক তৎকালে বিহিত ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছো আৰু ডিসি ছাৰকো আহ্বান জনাইছো যে ইমিডিয়েট এই বিষয়াক শাস্তিৰ তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে আমি এইখিনি আপোনালোকক চেনেলৰ যোগেদি জনাব বিচাৰিছো ঠিক জুৰিয়াৰ পৰা আজমল হুছেইনৰ প্ৰতিবেদন এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133 আন এটি নম্বৰ হৈছে 9707967285